बॉडी डबल यूज किया था बांस। সকলোকে নমস্কাৰ জনাই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আমাৰ হেনো মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধী দুজন দেখিছে। যেতিয়া অসমত ভাৰতজোৰ ন্যায় যাত্ৰা ৰাহুল গান্ধীয়ে কৰিছিল আৰু অসমবাসীয়ে সমগ্ৰ অসমতে সকলোৱে দেখিছে যে ৰাহুল গান্ধী এজন দুজন নহয়, কিন্তু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে দেখিছে দুজন ৰাহুল গান্ধী। গতিকে চাওকচোন এইটো কেনেকুৱা ধৰণৰ কথা। আৰু যেতিয়াই মুখ্যমন্ত্ৰী কৈছে যে দুজন ৰাহুল গান্ধী, আৰু তেতিয়াই গৌৰৱ গগৈ, আমাৰ সাংসদ গৌৰৱ গগৈ, তেখেতক অলপ কৈছে যে বিকৃতি ঘটিছে নেকি, তেখেতক চিকিৎসা কৰিবলৈ কৈছে, এটা বিৰূপ মন্তব্য কৰিছে। তেখেতক চিকিৎসাৰ প্ৰয়োজন হৈছে। কথাখিনি আপোনাক সম্পূৰ্ণকৈ দেখুৱাম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, সকলো কথা গম পাব, কাৰ ভুল কাৰ শুদ্ধ, কাৰ কি মন্তব্য, গোটেইখিনি দেখুৱাম। আচলতে মুখ্যমন্ত্ৰী তেনেকুৱাকৈ ক'ব নালাগিছিল বাৰু, কৈছে বাৰু। আৰু আমাৰ সাংসদ গৌৰৱ গগৈ কৈছে দিনৰ পোহৰৰ কথাটো বেলেগ, ৰাতিৰ পোহৰ হ'লেও বেলেগ কথা, কিন্তু দিনতে যে তেখেতে দুটা ৰাহুল গান্ধী দেখিব সেইটো সম্ভৱেই নহয়। তেখেতৰ হয়তো কিবা এটা হৈছে, তেখেতে GMCHত গৈ পিনে অতি সোনকালে চিকিৎসা কৰিব দিছে। আৰু এই কথাখিনিৰ পিছতে আমাৰ জয়ন্ত মল্ল বৰুৱাই কৈছে যে মুখ্যমন্ত্ৰীক চিকিৎসা কৰাৰ কথা কোৱাৰ আগত তেওঁ নিজে ভাবক যে ৰাহুল গান্ধীয়ে কেনেকৈ যাত্ৰা কৰিছে। ইমান ঠাণ্ডাত এটা হাফ টি-চাৰ্ট পিন্ধি তেওঁ হেনুবলৈ যাত্ৰা কৰিছে। তেওঁৰে কিবা হৈছে নেকি, কিবা প্ৰব্লেম হ'ব পাৰে। গতিকে তেওঁৰ সেই ন্যায় যাত্ৰা যে কৰিছে ৰাহুল গান্ধীৰ ক্ষেত্ৰতে তদন্ত কৰিব যে ৰাহুল গান্ধীক হেনো চিকিৎসাৰ প্ৰয়োজন হৈছে। জয়ন্ত মল্ল বৰুৱাই কৈছে যে গৌৰৱ গগৈ, কাৰণ ৰাহুল গান্ধী সেই মাজুলীত ইমান ঠাণ্ডা ব্ৰহ্মপুত্ৰৰে দিবলৈ গৈছে টি-চাৰ্ট এটা পিন্ধি, আপুনি মই নৰ্মেল মানুহ হ'লে বোলে যাব নোৱাৰিলোঁ হয়। গতিকে এনেকুৱা ধৰণৰ মন্তব্য ইজনৰ কথা সিজনে কৈছে, সিজনৰ কথা ইজনক কৈছে, এনেকুৱা এটা মন্তব্য এতিয়া দেখিবলৈ পাইছোঁ। নিজত এনেকুৱা ধৰণৰ কথা বাজি আছে, শুনিলে হাঁহিও উঠে, দেখিলে ভালো লাগে, এনেকুৱা এটা হৈ আছে। আপোনালোকক দেখুৱাই আছোঁ, চাওকচোন, উপভোগ কৰক কাহিনীটো শুনি যাওক এফালৰ পৰা। बॉडी डबल यूज किया था बांस। न्याय यात्रात राहुल गांधीয়ে ব্যৱহাৰ কৰিছিল बॉडी डबल। बांस का सामने जो राहुल गांधी को दिखाई देते हैं वो राहुल नहीं होता है, वो कमरा में बैठता है, बाहर ही यूज ए बॉडी डबल। মুখ্যমন্ত্ৰীয়ে তোলা বিস্ফোৰক অভিযোগৰ পিছতে প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈ কলে, গোটেই অসমে এজনক দেখিলে, মুখ্যমন্ত্ৰীয়ে দিনৰ পোহৰত দুজন ৰাহুলক দেখিলে। মুখ্যমন্ত্ৰীক স্বাস্থ্য পৰীক্ষা কৰিবলৈ গৌৰৱে দিলে পৰামৰ্শ। আজি দিনৰ ভাগতে তেওঁ দুটা ৰাহুল গান্ধী ডাঙৰীয়াক দেখা পাইছে। ৰাতি যদি দুটা ৰাহুল গান্ধী ডাঙৰীয়াক দেখিলেহেঁতেন মই বুজিব পাৰোঁ। ৰাতি কেতিয়াবা মানুহে দুটা কিবা খোৱাৰ পিছত দুটা দেখিবলৈ আৰম্ভ কৰে। দিনৰ ভাগতে তেওঁ দুটা ৰাহুল গান্ধী ডাঙৰীয়া দেখিছে। কাইলৈ গৈ GMCত অলপ মেডিকেল চেকআপ কৰি লওক। ভুলতে তেওঁ খাদ্যত সোমাই গ'ল নেকি নাজানো, সেইকাৰণে মই কৈছোঁ যে হওক তেওঁ সুস্থ হওক, সেয়া কামনা মোৰ থাকিল। কাইলৈ গৈ GMC হস্পিটেলত গৈ মেডিকেল চেকআপ কৰি লওক। মুখ্যমন্ত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ সাংসদ গৌৰৱে পৰামৰ্শ দিয়াৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত বিৰূপ মন্তব্য নকৰিবলৈ আহ্বান জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তেখেতসকলে মুখ্যমন্ত্ৰীগৰাকীৰ বিষয়ে মন্তব্য দিয়াৰ আগতে তেখেতসকলে যিজন নেতাৰ পিছে ঘূৰি ফুৰিছে সেইজন নেতাৰ মানসিক অৱস্থাটো জানি লোৱাটো ভাল। কাৰণ সেইজন নেতাক আমি দেখিবলৈ পাওঁ যে একেবাৰে অতি ঠাণ্ডাতো টি-চাৰ্ট এটা পিন্ধি মাজুলীৰ মাজেৰে গুচি যায়, মাজুলীলৈকে গুচি যায়, ব্ৰহ্মপুত্ৰৰ মাজেৰে। হয়তো আপুনি মই নৰ্মেল মানুহে কেতিয়াও নোৱাৰিম। গতিকে তেওঁলোকৰ নেতাজনৰ আচলতে কি হৈ আছে সেইটোৱে চাব লাগে। লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে নিউজ 18ও বিচাৰি উলিয়াইছিল ৰাহুল গান্ধীৰ চেহেৰাৰে হুবহু মিল থকা এইজন যুৱকক। ভূপালৰ ৰাকেশ কুশৱাহা নামৰ এইজন যুৱকে নিজেই স্বীকাৰ কৰিছিল ন্যায় যাত্ৰাৰ সংগী হৈ তেওঁ ৰাহুলৰ সৈতে ভ্ৰমণ কৰা বুলি। প্ৰশ্ন উঠিছে, সঁচাকৈ মুখ্যমন্ত্ৰীয়ে তোলা অভিযোগৰ দৰে এই ব্যক্তিজনেই ৰাহুল গান্ধীৰ হৈ অগণিত কংগ্ৰেছ সমৰ্থকক আভুৱা দি আহিছে নেকি? ইফালে মুখ্যমন্ত্ৰীয়ে অভিযোগ তোলাৰ পিছতেই ইটোৰ পিছত সিটো নানানটা অভিযোগৰে মুখ্যমন্ত্ৰীক ভ্ৰষ্টাচাৰী সজোৱাৰ চেষ্টা কৰিলে গৌৰৱে।